কৰ্মত আমাৰ বিশ্বাস নাইকিয়া হ'ল। অশেষ বিঘিনি আছে কৰ্মত। যজ্ঞ, দান, ব্ৰত, তীৰ্থ, হোম, শ্ৰাদ্ধ, পূজা এইবিলাক ইমান বিধিযুক্ত কাম যে অকণমান যদি ক'ৰবাত ভুল হৈ যায় হিতে বিপৰীত হৈ যায়। আৰু আমি ঘূৰ কলিকাল আহি পালে মানুহৰ মন এতিয়া শান্ত নহয়, স্থিৰ নহয়, মানুহৰ মন তমোগুণত আবদ্ধ। এতিয়া আমি আৰু সেই কৰ্মকাণ্ডত বিলাকৰ দ্বাৰা মুক্তি পাব নোৱাৰোঁ। আৰু আমালৈকে চোৱা, আমি 1000 বছৰ জোৰাই যজ্ঞ কৰি আহি আছোঁ। যজ্ঞই ধোঁৱাই আমাক কলা কৰি দিছে, কিন্তু আমি মনত শান্তি পোৱা নাই, জগতৰ লোকসকলৰ পৰিৱৰ্তন হোৱা দেখা নাই। গতিকে হোম ধূমে ধূম্ৰ কৰিলোঁ শৰীৰ, পাইলোঁ মাত্ৰ মহাক্লেশ। গতিকে এতিয়া আমি আৰু এই কৰ্মকাণ্ডক আমি আশ্ৰয় নকৰোঁ। পিয়ায়ো কৃষ্ণৰ পাদ পদ্ম মধু, কৃষ্ণৰ চৰণৰ পংকজৰ মধু আমাক পাণ কৰোৱা, কৃষ্ণ কথা শুনোৱা। কৃষ্ণ কথা শুনিলে প্ৰথম কি হয়, ঋষিসকলে কৈছে পাতক হৌক নিৰ্মূল। অলপ প্ৰথমতে মই কৈছিলোঁ কৃষ্ণ কথা আমাক শুনিব নিদিয়ে কলিয়ে, কি কাৰণে আমাৰ দেহৰ লগত অনেক জন্মৰ পাপ লগ হৈ আছে। গতিকে সেই পাপবিলাকে আমাক কৃষ্ণ কথা শুনিব নিদিয়ে। মহাপুৰুষ শংকৰদেৱে কীৰ্তনত তাক বৰ ধুনীয়াকৈ লিখিছে, অপাপীজনে হৰিনো সুমৰে, পাপ চিতে পাতকে মুখত চাপি ধৰে। অ ৰাম আনে সুমৰন্তে শুনি মৰে, সুমৰন্তে শুনি মৰে, পাপ চিত্তে উচ বিচ কৰে। পাপীজনে হৰি স্মৰণ কৰিব নোৱাৰে। কি কাৰণে? অনেক জন্মৰ পাতকে তেওঁ মুখখন হেনো চেপা মাৰি ধৰে। হয়, আমাৰ ল'ৰা ছোৱালীক আমি ঘৰলৈ মানুহ আহিলে ৰাম কৃষ্ণ ক'বলৈ বেয়া পাওঁ। মানুহ এজনক, ভকত এজনক দেখিলে কৃষ্ণ বুলি ক'বলৈও আমাৰ লাজ লাগে। আৰু বহুতেতো কৃষ্ণ বুলি নমস্কাৰ কৰাটো আউটডেটেড বুলি ভাবে। তেনেকুৱাকৈ আমাৰ সন্তানসকলকো আমি শিকাওঁ। এইটো আমাৰ অনেক জন্মৰ পাপৰ ফল। মুখখনত চেপা মাৰি ধৰে। আৰু আনে যদি কৃষ্ণ বুলি কৈছে তেতিয়াও আমাৰ উচপিচ লাগি যায়, এইটো বৰ ৰাম ৰাম কৃষ্ণ কৃষ্ণ। পাপ চিত্তে উচ, তাৰ পৰা কেনেকৈ আঁতৰো সেইটো চিন্তা আহি যায়। এজন ভকত আছিলে আমাৰ তাতে, শ্ৰীমন্ত শংকৰদেৱ সংঘত ঢুকাইছে। তেখেতৰ কাহিনী এটা কওঁ। তেওঁ ইমান ভাগৱত প্ৰেমী, কৃষ্ণ প্ৰেমী, এনেই থকাতকৈ অকল কৃষ্ণ কথা। তেওঁ ঘৰলৈ যদি মানুহ আহে গধূলি সময়ত, এতিয়া আহিছে কোনোবা, কথা নেপাতিলেও নহয়, লগে লগে তেওঁ কি কৰে বোলে, বাহিলে যেতিয়া বহক, মই ঘোষাখন আনো, অকণমান কৃষ্ণ কথাকে পঢ়োঁ বুলি ঘোষাখন উলিয়াই লৈ আহে। ফলত যিজনৰ মন পাপ চিত্তৰে ভৰা তেওঁ উঠি গুচি যায়। ক'ত বাপ থাকক আৰু আজি দিয়ক, মোৰ অকণমান কাম আছে, কষ্ট হৈছে এইফালে। আৰু যদি কোনোজন সাধু পুৰুষ আহে অকণমান শুনে, তেওঁ নিজে সৰু এটা মোনাত সৰু এখন ৰহাল, এখন পুথি, এডাল মম, এটা জুইশলা লৈ ফুৰে। আৰু য'তে সুবিধা পায় যাৰে ঘৰলৈ যায় এইদৰে মানে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰে। তেওঁৰ ওচৰলৈ গতিকে অসাধুসকল আহিবই নোৱাৰা হয়।
এয়া কৃষ্ণ নামৰ প্ৰভাৱ। যিসকল পাতক লোক আছে তেওঁলোকে কৃষ্ণ কথা প্ৰথমতে শুনিব নোৱাৰে। যেতিয়া জোৰকৈ শুনিব, শুনাৰ পাছত লাহে লাহে পাতকবোৰ নামে প্ৰথমতে বজ্ৰ প্ৰহাৰ কৰিব, পাতকৰ পাহাৰ ভাঙি নাইকিয়া কৰি দিব। অলপ আগতে যে মই ক'লোঁ, আমাৰ তাঁৰডাল কাৰ্বনবিলাক পাপৰূপী কাৰ্বনবোৰ নাইকিয়া কৰি দিলে। এইবাৰ কোনোবাই কৃষ্ণ বুলি ক'লে আমাৰ কাণখন থিয় হৈ যাব। এইবাৰ কৃষ্ণ নামটো শুনিবলৈ আমি ব্যাকুল হৈ পৰিম। পাপ নাশ হ'ব, পুণ্য হ'বলৈ আৰম্ভ কৰিব আৰু আমাক এটা সৎ ৰাস্তাত লৈ যাব। মহাদেৱ শংকৰ ভগৱন্তৰ একান্ত ভকত। তেওঁ সেইকাৰণে ৰাম শব্দ বাদেই ৰতেকে ৰা শব্দৰে আৰম্ভ হোৱা শব্দ শুনিলেই ৰৈ গৈছিল। ৰতেকে ৰা বুলি কওঁতে ইয়াৰ পিছত যদি মটো কয় ৰাম হ'ব। সেইকাৰণে বিষবজানত পাৰ্বতীক সহিতে গৈ থাকোঁতে তলত গৰখীয়া ল'ৰাবিলাকে ৰ বুলি গৰুবিলাকক ৰখাওঁতে তেওঁ বিষবজান ৰাখি দিছে। বোলে কিয় ৰাখিলা? বোলে এই ল'ৰাকেইটাই ৰ কৈছে যে ৰাম বুলি ক'ব চাগে, অলপ ৰৈ দিওঁচোন। একান্ত ভকতজনে কাৰণে ৰাম নাম অমৃত স্বৰূপ, আৰু পাপীজনৰ কাৰণে বেজীৰ খোচৰ নিচিনা, ৰাম নাম ল'ব নোৱাৰোঁ। সেইকাৰণে খনক ঋষিয়ে সুদেৱক কৈছে যে তুমি আমাক কৃষ্ণ কথা শুনোৱা। কৃষ্ণ কথা শুনিলে আমাৰ অখণ্ড পাতক হৌক নিৰ্মূল, আমাৰ পাপবোৰ নিৰ্মূল হৈ যাওক। আৰু এই পাপবোৰ নিৰ্মল হৈ গ'লে কি হ'ব? আমাৰ মনৰ পৰা যিবোৰ কামনা বাসনা এইবোৰ নাইকিয়া হ'ব। স্বৰ্গ মুখ্য সুখে ভকতৰ সংগৰ অল্পকো নহিকেতো। তেতিয়া আমি যে স্বৰ্গৰ কামনাৰে যজ্ঞ কৰি আছোঁ, আমাৰ নিজৰ ভোগ বিলাসৰ বাবে আমি যি বেদবিহিত কৰ্ম কৰি আছোঁ, এইবিলাকৰ পৰা মন আমাৰ আঁতৰি যাব, নিৰ্মল হ'ব, ভকতৰ সংগলৈ যাবলৈ মন যাব। আৰু ভকতৰ সংগটো কেনেকুৱা? যে অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ ব্ৰহ্মপদলৈকে যদি পায় তথাপিও ভকতৰ সংগৰ সমান হ'ব নোৱাৰে বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। কোননো ৰসজ্ঞে কৃষ্ণৰ কথাত বুলিবে ভৰিলো টিপিটি। এতিয়া আমি বহুতে এতিয়া ভাবি লওঁ যে মই ডাঙৰ ভকত হৈ গ'লোঁ আৰু মই সকলো ভাগৱত মই 3 বাৰ পঢ়িলোঁ, চব মই কথা জানো, কৃষ্ণৰ নাম ল'ব জানো, কেনেকৈ ল'ব লাগে তাকো জানো। হয় হয়, এইবোৰ কথা আপুনি কৈ থকাবোৰ মই চব জানো। বোলে যিটো বোলে জানো প্ৰভু নেজানে তোমাক। যি জানো বুলি কৈছে ই একো নেজানে। কৃষ্ণৰ কথাত এনে এটা গুণ আছে, আনবিলাক ৰস আপুনি পান কৰি থাকিলে এটা সময়ত আমনি লাগি যাব। আপোনাক যদি ৰসগোল্লা খাই ভাল পায়, 1টা দিলোঁ, 2টা দিলোঁ, 10টা দিলোঁ, আৰু পিছত নোৱাৰোঁ আপুনি উঠি দিব। আপুনি নাচ গান চাই ভাল পায়, এদিন চাব, 2 দিন চাব, 1 ঘণ্টা চাব, 2 ঘণ্টা চাব, 5 ঘণ্টা চাব, তাৰপিছত বোলে থাওক আৰু আজি নোৱাৰোঁ, ৰস শেষ হৈ যায়। পৃথিৱীত এনে ৰস নাই যিটো ৰস স্বাদন কৰি শেষ কৰিব নোৱাৰি। এটা মাত্ৰ আছে, সেইটো আকৌ অদ্ভুত ৰস, নাম ৰস। সেইটো ৰস কেনেকুৱা? শুনন্তে শুনন্তে প্ৰীতি বাঢ়ে আতি। যিমান শুনিব সিমানে ৰস বাঢ়ি গৈ থাকে, আৰু ভক্তিটো কি হৈ গৈ থাকে? ৰসময় হৈ থাকে। ৰসময় ভক্তিলে পৰিৱৰ্তন হৈ যায়, ৰস বাঢ়ি থাকে, ৰস শেষ হ'ব নোৱাৰে। সেইকাৰণে সুতক সনক আদি ঋষিসকলে ক'লে যে তোমাৰ দৰে ভকতৰ সংগ পালোঁ যেতিয়া, এতিয়া আৰু আমাৰ চিন্তা নাই,
কৃষ্ণৰ কথাত আমি জানোৱে অলপ অলপ, কিন্তু ৰসজ্ঞজনৰ পৰা আমি ৰস পান কৰিব বিচাৰিছোঁ। তুমি আমাক ৰসজ্ঞ ভাগৱত বক্তা, তুমি আমাক কৃষ্ণ কথা পান কৰোৱা, আৰু এই কৃষ্ণ কথা পানৰ ৰস আমাৰ কেতিয়াও শেষ নহয়, আৰু শুনিম আৰু শুনিম এনেকুৱা লাগি থাকিব। আৰু এই ৰস ব্ৰহ্মা পশুপতি মানে শিৱ নপাৱন্ত যাৰ গুণ গায়া নীতি, হেন জানি সুত কৃষ্ণ কথাত ভকত তুমি সাক্ষাৎ, কৃষ্ণৰ নিৰ্মল চৰিত্ৰ সকল কহিও সবে আমাক। মই অলপ আগতে কৈছিলোঁ কাৰ মুখে শুনিব লাগে? ভকতজনৰ মুখে। এইখন শাস্ত্ৰ এক কৃষ্ণদেৱৰ শাস্ত্ৰ। গতিকে এই শাস্ত্ৰ শুনিবলৈ শুনাবলৈ, ইয়াৰ ৰস সাধন কৰিবলৈ হ'লে কৃষ্ণত একশৰণ হ'বই লাগিব। শাস্ত্ৰত লিখিছে কলিকালত ভগৱন্তই কৃপা কৰি হৰিনামত একো বিধি নেৰাখিলে, মাত্ৰ যেন তেন মতে কৃষ্ণ নাম ল'লে হয়, কিন্তু এটা মাত্ৰ চৰ্ত ৰাখি থৈ গ'ল, ভূয়াই এক শৰণ কৃষ্ণক যিটো ভজৈ, শিখিজনে জানা আৰু যাতনাটো মজৈ। এক শৰণ হ'ব লাগিব। যদি এক শৰণ হোৱা নাই, তেনেজনে কৃষ্ণ কথা হাজাৰ মুখে কৈ থাকিলেও তেওঁৰ পৰা শুনিলে আমাৰ কাৰোৰে কল্যাণ নহ'ব। প্ৰাথমিক চৰ্ত এক শৰণ, এক কৃষ্ণদেৱত শৰণ হ'ব লাগিব। কলিকালত নাম লোৱাৰ এটাই মাত্ৰ চৰ্ত, এক শৰণ হ'ব লাগে আৰু নাম ল'ব লাগে। অৱশ্যে এক শৰণ নোহোৱাকেও যদি আপুনি নাম লয়, সেই নাম অথলে নাযায়। নামৰ এনে শক্তি যে সেই নামে আপোনাক লৈ গৈ 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 এদিন সৎগুৰু পাত্ৰ কৰি দিব, আৰু সেই সৎগুৰুৰ যোগে আপুনি এক শৰণ হৈ পৰিব। এদিন কি হ'ব? আপুনি কৃষ্ণৰ একান্ত চৰণত শৰণ লৈ কৃষ্ণৰ গুণ গাবৰ পৰা আপোনাৰ কৃপা আহি যাব, নামে আপোনাক তালৈকে লৈ যাব। গতিকে হে সুত, তুমি আমাক, সুখদেৱে ৰাজা পৰীক্ষিতক যিখিনি কথা কৈ ৰাজা পৰীক্ষিতৰ নিৰ্মল চৰিত্ৰ কৰি আনন্দেৰে প্ৰাণ ত্যাগ কৰিব পাৰিছিল, কৃষ্ণৰ চৰণ পংকজ পাইলা এৰিয়া আনন্দে প্ৰাণ, তেওঁ প্ৰাণ ত্যাগ কৰোঁতে আনন্দও পাইছে। আপোনালোকে কওকচোন, কোনে মৰোঁতে আনন্দ লাভ কৰে? আমি কোনোবাই মৰা কথা ভাবিলে আনন্দ আহেনে? আহেনে? মৰিম বুলি ভাবিলে নাহে। কিন্তু এজন মানুহে মৰিম বুলি ভাবি আনন্দত নাচিছিল, কৈছিল সোনকালে মোৰ কাষলৈ তক্ষক নাহে কিয়? সেইজন কেৱল পৰীক্ষিত। এনে গুণ কেলেকে লাভ কৰিলে? সুখদেৱৰ দ্বাৰা ভাগৱত কথা শুনি। গতিকে সনক ঋষিয়ে কৈছে, ঋষিসকলে যে সুত, তুমি আমাক সেইখিনি কথা শুনোৱা যিখিনি কথা শুকৰ মুখে শুনাৰ পাছত পৰীক্ষিত মহাৰাজে আনন্দৰে প্ৰাণ ত্যাগ কৰিব পাৰিছিল। আৰু আনন্দৰে প্ৰাণ ত্যাগ আৰু এজনে কৰিছিল, দধীচি মুনি। দধীচি মুনি। গতিকে তেওঁ নিজে একান্ত ভকত আছিল, ভকতেহে পাৰে এইটো কৰিবলৈ। গতিকে কাৰণ তেওঁ জানে মোৰ জন্ম মৃত্যু কি, মইতো অজ অমৰ, মই আত্মা, গতিকে মোৰ ভয় ক'ত মৰিবলৈ। গতিকে তুমি সেই কথাখিনি শুনোৱা আমাৰ পুৰাণৰ সূৰ্য শাস্ত্ৰ, বেদান্তৰ সাৰ ভাগৱত কথা। ইয়াত দুটা কথা কৈছে, পুৰাণৰ সূৰ্য শাস্ত্ৰ। পুৰাণ শাস্ত্ৰবিলাক কোনে ৰচনা কৰিছিল? ব্যাসদেৱৰ দ্বাৰা ৰচিত হৈছিল। কেতিয়া ৰচনা হৈছিল? যেতিয়া 4 বেদ সংকলন কৰাৰ পাছত মানুহক বুজাবৰ কাৰণে কাহিনী উপকাহিনীৰে তেওঁ কথাবোৰ লিখিব ধৰিলে, এই 18খন পুৰাণ হ'ল।
কিন্তু এই 18খন পুৰাণত কাৰো মত কাৰো লগত নিমিলা হ'ল, মানুহে হিংসা ধৰ্মত লাগি গ'ল। তেতিয়া ব্যাসদেৱ কি হৈ গ'ল? মতিভ্ৰম হ'ল। সেই সময়ত ভগৱান নিজে ব্যাস ভগৱন্তৰে অৱতাৰ আৰু নাৰদো অৱতাৰ, ভগৱান নিজে আহিল নাৰদ ৰূপ আৰু সৎ জ্ঞান দিলে, গুৰু লাভ হ'ল। মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ। এইবাৰ এনে এখন শাস্ত্ৰ লিখা তুমি য'ত কেৱল গোবিন্দৰ গুণ যশটো পায়, প্ৰকাশ পায়, য'ত কেৱল বস্তুটো থাকে, অবস্তুবোৰ বাদ হৈ যায়, ৰাম নাম থাকে। আৰু এই শাস্ত্ৰখন লিখিলে আৰু তাৰ নাম দিলে ব্যাসদেৱে। এই ভাগৱত শাস্ত্ৰখনৰ আমি নাম শ্ৰীমদ ভাগৱত বুলি পাই আছোঁ। আচলতে শাস্ত্ৰখনৰ মূল শাস্ত্ৰখনৰ নাম শ্ৰীমদ ভাগৱত মহাপুৰাণম। শ্ৰীমদ ভাগৱত মহাপুৰাণ, আনবিলাকক পুৰাণ বুলি কৈছে। ই সূৰ্য ৰাতি যেতিয়া নাথাকে তেতিয়া আমি চন্দ্ৰৰ পোহৰ পাওঁ। চন্দ্ৰটোৱে আমাৰ বাবে আকাশত আটাইতকৈ উজ্জ্বল বস্তু। তৰাবিলাক উজ্জ্বল উজ্জ্বল বস্তু, যাৰ যিমান পোহৰ, সৰুটো ডাঙৰ তৰা, এইটো সৰু তৰা। কিন্তু ৰাতিপুৱা যেতিয়া সূৰ্যটো উদয় হৈ যায় সেই সকলোবোৰ নিষ্প্ৰভ। তেতিয়া আমি ৰাতিৰ দ্বাৰা কণাকণি ফুৰিব নালাগে, জল য'ত পলপতকৈ সকলো ওলাই পৰে। এইটো মানুহ, এইটো গৰু, এইটো কলা, এইটো বগা, আমাৰ জ্ঞান হৈ যায়। এইডাল ৰছী, এইডাল সাপ, আমি ৰাতিহে ভয় কৰোঁ, দিনত হ'লে লগে লগে সূৰ্যৰ পোহৰত দেখি গম পাই যাওঁ। গতিকে বাকীবোৰ শাস্ত্ৰ পঢ়িলে আমি ভ্ৰমিত হওঁ, পুৰাণ পঢ়িলে অন্ধকাৰত বাট বুলি ফুৰোঁ, খেপিয়াই ফুৰোঁ, ঈশ্বৰ ক'ত, এইজন নে সেইজন নে, দুৰ্গা নে, কালী নে, ভদ্ৰা নে, শিৱ নে, পাৰ্বতী নে, বিচাৰি ফুৰি। কিন্তু পুৰাণৰ সূৰ্য শাস্ত্ৰ উদয় হোৱাৰ লগে লগে সেইজন যে মই মোৰ অন্তৰতে আছে সেই জ্ঞান আনি দিয়ে। কোনজন বস্তু কোন অৱস্তু দেখাই দিয়ে। গতিকে এইখন পুৰাণৰ সূৰ্যৰ লগত তুলনা কৰিছে এই শাস্ত্ৰ। আৰু কৈছে বেদান্তৰো মৰ্ম, বেদান্তৰ সাৰ। বেদান্ত মানে হৈছে উপনিষদ গ্ৰন্থবিলাক। বেদৰ অন্তত, বেদৰ শেষত যিবোৰ গ্ৰন্থ, বেদৰ কঠিন মন্ত্ৰবিলাক, তত্ত্ববিলাক বুজিবৰ কাৰণে ব্যাসদেৱে আৰু কিছুসকল সেই কালৰ ঋষিমুনিয়ে কিছুমান সৰলীকৃত কৰি কেৱল শুদ্ধ কথাখিনি ৰাখি বেদৰ পৰাই উপনিষদ শাস্ত্ৰবিলাক লিখি উলিয়াইছিল। তাৰে নাম বেদান্ত শাস্ত্ৰ। আৰু এই বেদান্তৰ শেষত ভাগৱতো এনে এখন শাস্ত্ৰ। গতিকে ই বেদান্তৰ সাৰ, গোটেই বেদান্তবিলাকৰ সাৰবোৰ আহি ভাগৱতত আছে। গতিকে সেইখন ইমান শ্ৰেষ্ঠ গ্ৰন্থ হোৱা কাৰণেহে আমি ইয়াকে, আপোনালোকে ইয়াতে গুৰু আসনত ইয়াকে ৰাখি পুৱা গধূলি সেৱা কৰিছে। সেইখনকে আজি ৰাতিপুৱা ক্ষীৰত লৈ আপোনালোকে পৰিভ্ৰমণ কৰি আনি আজি পাঠ কৰিছে। ই অকল এখন শাস্ত্ৰ নহয়, ই ভগৱান স্বয়ং। উদ্ধৱক যেতিয়া উদ্ধৱে গম পালে কৃষ্ণ বৈকুণ্ঠলৈ যাবগৈ, নিৰল স্থানত গৈ কান্দি কাটি বোলে মোক নেৰিবা বান্ধৱ, তুমি গুচি গ'লে মই কি হ'ম? মই ইমান দিন তোমাৰ লগত আছিলোঁ, তোমাৰ উচ্ছিষ্ট খাইছিলোঁ, তুমি পিন্ধি এৰি দিয়া কাপোৰকেইটা পিন্ধিছিলোঁ, তোমাৰ চৰণলৈ চায়ে মই তৰি যাম বুলি ভাবি আছিলোঁ। মোৰ কোনো জ্ঞান লোৱা নহ'ল, একো জ্ঞানৰ কথা তোমাক সোধা নহ'ল, ভক্তিৰ কথা সোধা নহ'ল, এতিয়া মোৰ কি গতি হ'ব? তেতিয়া তেওঁক ধৰ্ম অৰ্থ কাম মুখ্য সাধন কৰিব পৰাকৈ কৃষ্ণই অৰ্জুনক কোৱা গীতাৰ আটাইবোৰ কথা এবাৰ আকৌ উদ্ধৱক ক'লে। সুখ মোহ দূৰ হ'ল, বোলে এইখিনিও মই টান দেখিছোঁ, বোলে উজু উপায় আছে, ৰহস্য বকতি আছে,
এইখিনিও ক'লে। মই আজি সেই ভক্তি ব্যাখ্যালৈ নাযাওঁ। কোৱাৰ পাছতো বান্ধৱৰ বিচ্ছেদ, কৃষ্ণৰ বিচ্ছেদ, আমি আমাৰ বন্ধু এটা গুচি গ'লে, মাতা পিতা গুচি গ'লে, ককাই ভাই এজন, পৰিয়ালৰ মানুহ এজন গুচি গ'লে আমি কিমান দুখ কৰোঁ। জগতৰ ঈশ্বৰ গুচি যাব লৈছে। যিমান জ্ঞানী হ'লেও উদ্ধৱৰ যেতিয়া সুখ দূৰ হোৱা নাই, উদ্ধৱে প্ৰশ্ন কৰিলে, বোলে তোমাক সাক্ষাৎ এতিয়াৰ দৰে মই পাই নাথাকিলে মোৰ আকৌ আন্ধাৰে আৱৰি ধৰিব। তুমি কিবা উপায় কৰা কেশৱ, তোমাক সদায় লগ পাই থাকিবলৈ। কলিকালত তোমাক ক'ত পাম? তোমাৰ এই ভুৱন মূৰ্তি, মোহন ৰূপ মূৰ্তি ক'ত দেখা পাম? তেতিয়া বলাব নোৱাৰি কৃষ্ণই এটা উপায় কৰিলে, যে উদ্ধৱক ইমান বুজাওঁতেও এতিয়া এৰি নিদিব। বোলে চোৱা উদ্ধৱ, মই আৰু মোৰ গুঞ্জস অভেদ, নাম আৰু নামী অভেদ। যেই নাম সেই কৃষ্ণ, জানানিষ্ট কৰি আপোনাৰ নামৰ সংগ নচাৰন্ত হৰি। মই নামৰ লগতে থাকোঁ আৰু ভাগৱত শাস্ত্ৰখনে মোৰে গুণজস, মই তাতে থাকিম। তুমি ভাগৱতকে আশ্ৰয় ল'বা। তথাপি তেওঁ মনৰ সংশয় যোৱা নাই। থেহু গেহু কৰি থকা দেখি কৃষ্ণই এইবাৰ এটা আচৰিত কাম কৰিলে। শংখ চক্ৰ গদা পদ্মলৈ চতুৰ্ভুজ ৰূপ লৈ বোলে চোৱা উদ্ধৱ, আজিৰ পৰা মই ভাগৱততে প্ৰৱেশ কৰিলোঁ আৰু ভাগৱততে থাকিম। এই বুলি ভাগৱত শাস্ত্ৰত সোমাই অন্তৰ্ধান হৈ গ'ল। অৰ্জুনে, উদ্ধৱে ভাগৱতখন বুকুত বান্ধি গুচি আহিল। সেয়েহে ইমান আদৰ সূৰ্য শাস্ত্ৰ। কিন্তু আমি আজি এইখন সন্মুখত মেলি লৰা ধেমালি কৰি থাকোঁ। এয়া স্বয়ং ভগৱান। সেইকাৰণে পাঠকসকলে পাঠ আৰম্ভ কৰোঁতে ভাগৱত মূৰ্তি বুলি এটা শ্লোক গায়। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয়, তৃতীয় চতুৰ্থে যাৰ হুৱে উৰুদয়, অনাভিদেশে পঞ্চম ষষ্ঠে বৈষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেখে নৱম দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৈল মুণ্ড, হেন ভাগৱত মূৰ্তি আতি মনোহৰ, তমালখ দীৰ্ঘ বৰ্ণ শ্যাম কলে বৰ। ভাগৱত মূৰ্তি, ভাগৱতী ভগৱন্তৰ মূৰ্তি। এইখন শাস্ত্ৰৰ দৰ্শন মাত্ৰে, পাঠ কৰিলে বেলেগেই, শুনিলে বেলেগেই। কোনোবাই যদি দৰ্শনো কৰিছে, দূৰৰ পৰা দেখিছে, তেনে মুকুতিৰ পাত্ৰ হৈ যায়, ভৱ তৰিবাৰ সমান পুণ্য লভি যায়। গতিকে এই শাস্ত্ৰত কিন্তু আমি বিশ্বাস কৰিব লাগিব। এই শাস্ত্ৰই যি কৈছে তাক কৰিব লাগিব, যি কৰিব নাই কোৱা তাক নকৰিব লাগিব। যেনেকে কৰিব কৈছে তেনেকে কৰিব লাগিব, তেতিয়াহে আমি ইয়াৰ ফলটো পাম। আম গছজোপা ৰুই লৈ আপোনালোকে আমটো নেখায়, আমৰ শিপাডাল চোবাই থাকিলে, ডালটো চোবাই থাকিলে, পাত ফুল কলি চোবাই থাকিলে সোৱাদ নাপায়। খাব লাগিব আম। আৰু ইয়াৰ আমটো কি, ইয়াৰ ফলটো কি? বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। এতিয়া আমি ফলটো খাইছোনে নাই? ভাগৱত পঢ়ি শেষ কৰি দিছোঁ, মুখে ৰাম বুলি আহেনে নাই? ৰাম নাম লৈছোনে নাই? যদি লোৱা নাই, অহা নাই, মই পাঠকসকলক বেলেগ ঠাইত মই ধেমালি কৰি কওঁ, বোলে এইজনৰ পাঠ পঢ়ি এতিয়া যাব নহয়, এওঁৰ লগত ভাগৱত কিমান গৈছে প্ৰমাণ এটা কৰিব লাগিব। মই লগৰজনক শিকাই পঠাওঁ, এওঁক যাওঁতে লেং মাৰি পেলাই দিবচোন। তেতিয়া পেলাই দিলে তেওঁ মুখৰ পৰা উহ ৰাম বুলি বা উহ কৃষ্ণ বুলি ওলায়নে?
কত ৰিকাৰে কি ছয়নস্ন ওলাই নে কত একাৰ কৃষ্ণ এইখনলৈ নেযাওঁ সেইটো ওলাই আপোনালোকে প্ৰমাণ কৰি চাব। কথাটো সেইটোৱে আমি ফল খোৱা নাই কি চুবাই আছো ডাল পাত চেলেকি আছো। হৰিনাম এই শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আজি শুনিলে শুনাৰ পিছত আপোনালোকে ইয়াৰ পৰা এটা বস্তু ল'ব নাম আন যি কৰক নকৰক য'ত থাকক যি কৰক নাম ল'বলৈ আৰম্ভ কৰক। ৰাম কৃষ্ণ সৰ্বক্ষণ যি আছে আইসকল গৃহিণীসকলে গৃহকৰ্ম কৰোঁতে বাপসকলে বেপাৰ বাণিজ্য চাকৰি যি কৰোঁতে ৰাম কৃষ্ণ নেৰিব লৈ থাকক। মুখেৰে লওক অন্তৰত লওক কৃষ্ণ বুলি কোৱাজনক ওচৰলৈ গৈ শুনক নমস্কাৰ কৰক নাম নেৰিব। চাব আপোনালোকক সেই নামে নামীজনৰ ওচৰলৈ লৈ যাব ভগৱন্তৰ কাষলৈ লৈ যাব। আপোনাৰ চব দুৰ্গতি লাহে লাহে নাইকিয়া হ'ব। এয়া শাস্ত্ৰসন্মত কথা। আৰু যদি বিশ্বাস নাই তেতিয়া এখন উলিয়াই এনেকৈ পঢ়ি থকা দৰকাৰ নাই। এই আপোনালোকে পাঠকসকলে কীৰ্তনখন পঢ়োঁতে প্ৰথম কোনটো শ্লোক মাতে কৃষ্ণায় বাসুদেৱায় মাতেনে তালৈ একেবাৰে শেষত কোনটো কি বুলি আছে মুকং কৰোতি ৱাচালং পংগু লংঘয়তে গিৰিম য়ৎকৃপাতমহং বন্দে পৰমানন্দ মাধৱ মাধৱ। অৰ্থটো কি কৈছে য়ৎকৃপা তোমাৰ কৃপা হ'লে তাৰমানে কৃষ্ণৰ কৃপা হ'লে মুকং কৰোতি ৱাচল যি মুখেৰে মাতিব নোৱাৰে বুবা সি ফৰফৰকে ৱাচালং মানে শ্লোকবিলাকে স্তুতি গাব পাৰে ভগৱন্তৰ। আপোনালোকৰ ইয়াত বুবা মানুহ আছে নেকি কোনোবা সেইজনে কেতিয়াবা ভগৱন্তৰ স্তুতি কৰিব পাৰিবনে শ্লোক গাব পাৰিবনে? কৃষ্ণৰ কৃপা হ'লে পাৰে বুলি কৈছে পাৰিব লাগিব। তেওঁ যদি কৃষ্ণৰ কৃপা হয় পাৰিবই। এনে এজনক মই দেখাই দিব পাৰোঁ আপোনালোকে গ'লে দেখিব কলিয়াবৰত একশৰণ ভাগৱতী সমাজৰ পালনাম স্থান আৰু কেন্দ্ৰ আছে। এজন তাতে মানুহ পাব তাৰ নাম বেঙা ভকত মানে মুখেৰে মাতিব নোৱাৰি কৈছে নাম লওঁতে 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 এতিয়া সি তাৰ নাম গৰীয়া প্ৰসংগ কৰি থাকে। আপোনালোকে গৈ তেওঁক সুধি আহিব হয়নে নহয়। বাকী কথা বৰ স্পষ্টকৈ ক'ব নোৱাৰে কিন্তু প্ৰসংগ সম্পূৰ্ণ স্পষ্ট। এয়া নামৰ বিশ্বাস এয়া নামৰ বিশ্বাস নামে কৰা কাম। সেই শ্লোকটোত সেইকাৰণে কৈছে যে মুকয়ো বুবায়ো ভগৱত স্তুতি কৰিব পাৰিব। পংগু যাৰ ভৰি দুটা নাই পংগু লংঘয়তে গিৰিম গিৰি মানে পৰ্বত পৰ্বত বগাব পাৰিব। পাৰিবনে ভৰি নোহোৱা মানুহকেইটাই? কিন্তু বিশ্বাস কথাটো তাত কেলৈ লিখিল যে আপোনাৰ যদি সিমানখিনি বিশ্বাস নাই তেতিয়াহ'লে সেইটো পাত লুটিয়াই জয় হৰি গোবিন্দলৈ নাযাব আৰু তাতে সামৰিব যদি বিশ্বাস নাই। যদি আছে তেতিয়া আপুনি কিন্তু তাত গোবিন্দক পাব তেতিয়াহে কাম দিব। যদি নাই সেইটো পাততে বোলে সম্ভৱ নহয় বাদ দিব তাতে অহৰি অৰাম কৰি জলপান উলিয়াব ক'ব। বুজি পাইছে? গতিকে এই বস্তুটো ভাগৱতখনৰ 18,000 শ্লোক আছে। মহাপুৰুষ শংকৰদেৱে লিখিছে ভাগৱততে কি বুলি ভাগৱত শাস্ত্ৰে শ্লোক 18,000 সমস্তৰে মুখ্য মাত্ৰ হৰি নাম সাৰ। 18,000 শ্লোকৰ প্ৰত্যেকটো শ্লোকৰে সাৰ বস্তু হৈছে ৰাম 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 নাম। কেৱল নামটো ক'বলৈ গৈয়ে এই 18,000 শ্লোকে বেলেগ বেলেগ কথা কৈ আছে। চবৰে সাৰ হৈছে ৰাম।
বোলে সেই ৰামক আপোনালোকে হৃদয়ত বান্ধি লওঁ। আমি যদি হৃদয়ত বান্ধি লওঁ গোটেইখন ভাগৱত নালাগে আৰু আমজোপা গুৰিপা কামুৰি খাই গৈ থাকিব নালাগে আৰু ফলটোহে খাবলৈহে ৰুওঁ। গতিকে মই প্ৰাৰ্থনা জনাইছোঁ আৰু সেই প্ৰাৰ্থনাকে কৰি সনক ঋষিয়ে সুতক কৈছে যে তুমি আমাক কৃষ্ণ কথাখিনি কোৱা।